মুকলি হল ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ 2026 22টাকৈ মূল লক্ষ্যৰে ইস্তাহাৰ মুকলি কৰিলে ৰাইজৰ দলে কৃষি খণ্ডৰ পৰা আৰম্ভ কৰি অৰ্থনীতি দক্ষতা পৰ্যটন শিক্ষা খিলঞ্জীয়াৰ সুৰক্ষা চাহ শ্ৰমিকৰ সৰ্বাংগীন বিকাশ বান গৰাখহনীয়াৰ সমস্যা সমাধান জাতীয় প্ৰশ্নৰ মীমাংসা স্বচ্ছ দক্ষ আৰু ক্ষিপ্ৰ প্ৰশাসন কৰ্মচাৰী কল্যাণ বৃহৎ নদীবান্ধৰ বিৰোধ নাৰী সবলীকৰণ ক্ৰীড়াৰ উন্নয়ন লোকসংস্কৃতি উন্নয়ন শ্ৰমিকৰ সুৰক্ষা সীমা সমস্যা সমাধান নগৰ মহানগৰৰ উন্নয়ন জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি সম্বলিত নিৰ্বাচনী ইস্তাহাৰ ৰাইজৰ দলৰ বৈজ্ঞানিক কৃষি বাণিজ্য সকলো নাগৰিকৰ দক্ষতা বিকাশ ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক স্বৰাজ গঢ়াৰ সংকল্পৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈসহ ৰাইজৰ দলৰ নেতৃত্বতে অসমবাসী ৰাইজৰ হাতত তুলি দিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি বিশেষকৈ কৃষি আৰু স্বাৱলম্বিতাৰ ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ৰাইজৰ দলৰ ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখে য'ত থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত সমূহ অসমবাসী নিজৰ ভাগ্যৰ নিজেই বিধাতা হ'ব 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আমাৰ এই কৰ্মসূচী কেৱল প্ৰতিশ্ৰুতি নহয় বৰঞ্চ বৈজ্ঞানিক কৃষি বাণিজ্য সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক স্বৰাজ গঢ়াৰ এক দৃঢ় সংকল্প বছৰৰ সকলো সময়তে খেতি যাক আমি বৈজ্ঞানিক কৃষি বুলি কৈছোঁ বাণিজ্য মানে আমি কৈছোঁ যে পূবৰ দুৱাৰখন মেলি দিয়া থাইলেণ্ড ম্যানমাৰ ইণ্ডোনেছিয়া বেংকক চীন যিমানবিলাক দেশ আছে সেই দেশবিলাকৰ লগত বাণিজ্য মুকলি কৰি দিয়া উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য মুকলি কৰি দিয়া উত্তৰ পূৰ্বাঞ্চলৰ বজাৰটো দখল কৰা আৰু অসমৰ নিজৰ বজাৰ আমাৰ নিজৰ হাতলৈ অনা আমি এখন দক্ষ অসমৰ কথা কৈছোঁ প্ৰফেশ্যনেল অসম নিৰ্মাণ আৰু ক্ষুদ্ৰ উদ্যোগটোক আমি আমাৰ অৰ্থনীতিৰ এটা প্ৰধান অংগত পৰিণত কৰিব খুজিছোঁ এখন গাঁৱত এটা উদ্যোগ স্থাপন আৰু গাঁওখনৰ নিবনুৱা সমস্যাৰ সমাধান পৰ্যটনক আমি কৰিব খুজিছোঁ যে আমাৰ পৰ্যটনটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনত পৰিণত কৰি অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম আমি কেইবাগুণলৈ বৃদ্ধি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰাজহ আমি বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰোঁ ইয়াক আমি বন্ধ কৰিম কিন্তু মধ্যমীয়া আৰু ক্ষুদ্ৰ জলবিদ্যুৎ উদ্যোগ অৰুণাচল প্ৰদেশ বা অন্যান্য চুবুৰীয়া ৰাজ্যত দেশত যেনেকৈ ভূটানত আমাৰ ওপৰেদি যে জলবিদ্যুৎ উৎপাদন কৰি লৈ যাব তাৰ ওপৰত আমি এটা টেক্স লগাব খোজোঁ তাৰ পৰা এটা ৰেভিনিউ আনিব খোজোঁ ভূমি সংস্কাৰ সকলো খিলঞ্জীয়া ভূমিহীন আৰু পট্টাবিহীন পৰিয়ালক অগ্ৰাধিকাৰ ভিত্তিত আমি মাটিৰ পট্টা দিম তদুপৰি চাহ শ্ৰমিকসকলৰ বসবাস কৰি থকা লাইনৰ কোৱাৰ্টাৰসহ মাটি আৰু বাগানৰ মাজত দহ মাটিত খেতি কৰি থকা খোলা মাটিৰ আমি মাটিৰ পট্টা প্ৰদান কৰিম 1971 চনৰ 24 মাৰ্চৰ আগতে অসমলৈ আহি ভাৰতীয় নাগৰিক ৰূপে যিসকলে এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব তেওঁলোককো মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব কা বিৰোধী স্থিতি যিকোনো প্ৰকাৰে হ'লেও আমি কাখন অসমত কাৰ্যকৰী কৰিবলৈ নিদিওঁ আমি কৈছোঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব আৰু চাহ শ্ৰমিকক সকলো পিএফ যিমানবিলাক বকেয়া পিএফ আছে সকলো পিএফ দিয়াৰ ব্যৱস্থা কৰা হ'ব ভূমিৰ মালিকী স্বত্ব প্ৰদান কৰা হ'ব আৰু শিক্ষা আৰু স্বাস্থ্যত চাহ শ্ৰমিকৰ কাৰণে আমূল পৰিৱৰ্তন কৰা হ'ব আৰু সকলো ক্ষুদ্ৰ চাহ খেতিয়কৰ যি চাহপাত সেই চাহপাতৰ ওপৰত আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ বোলে 1 কেজি চাহপাত যিকোনো সময়তে মিনিমাম 25 টকাতকৈ কম দামত কোনেও কিনিব নোৱাৰে ষষ্ঠ অনুসূচীৰ অঞ্চল কাৰ্বি আংলং উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদ আৰু বিটিএডি এইকেইখনক কি কৰিম যে এই তিনিওখনৰ স্বায়ত্তশাসিত পৰিষদক সকলো সাংবিধানিক ক্ষমতা প্ৰদান কৰিম আৰু দিছপুৰৰ দৰে সমান ক্ষমতাসম্পন্ন মন্ত্ৰীসভা আৰু বিধানমণ্ডল গঠনৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিম ভৈয়াম জনজাতিৰ স্বায়ত্তশাসন ব্যৱস্থা সাংবিধানিক সুৰক্ষা 6 জনগোষ্ঠীৰ জনজাতিকৰণ মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী আদিবাসীক জনজাতিকৰণ কৰা তদুপৰি কলিতা নাথযোগী শৰণীয়া কছাৰী মদাহী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীও আমি বিবেচনা কৰিম জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'ব আমাৰ ৰাইজৰ দলৰ 2026 চনৰ নিৰ্বাচনী ইস্তাহাৰৰ এটা প্ৰধান বিষয় যশস্বী শিল্পী জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ পুনৰ তদন্তৰ ব্যৱস্থা কৰা হ'ব অতিৰিক্ত চাৰ্জশ্বীট দাখিল কৰা হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞ দক্ষ আইনজ্ঞ আনি দৈনন্দিন শুনানিৰে প্ৰত্যেক দিনাৰ শুনানি দি জুবিন গাৰ্গৰ ক্ষিপ্ৰ আৰু উচিত ন্যায় প্ৰদান কৰাৰ আমাৰ প্ৰধান প্ৰতিশ্ৰুতিৰূপে আমি অসমবাসী ৰাইজৰ সন্মুখলৈ আমাৰ প্ৰতিশ্ৰুতি আগবঢ়াই দিছোঁ